বেছিমাৰী দৈপাম সংযোগী গড়কাপ্তানি পথৰ দুৰৱস্থা। এজাক বৰষুণতে পথটোত সৃষ্টি হয় একাঠু পানী। বেছিমাৰী দৈপাম সংযোগী গড়কাপ্তানি পথৰ দুৰৱস্থাৰ বাবে জিয়াতো ভুগিবলগীয়া হৈছে স্থানীয় ৰাইজে। পথটোৰ দুয়ো কাষত ব্যৱসায়ীসকলে অবৈধভাৱে ভেটি ওখ কৰি গৃহ নিৰ্মাণ কৰাৰ ফলত এজাক বৰষুণতে পথটোত জমা হয় একাঠু পানী। বিভিন্ন দল সংগঠনৰ প্ৰতিবাদত পথছোৱাৰ কাষত স্থানীয় বিধায়কগৰাকীৰ হস্তক্ষেপত ড্ৰেইন নিৰ্মাণ কৰা হৈছিল যদিও ব্যৱসায়ীসকলে সেই ড্ৰেইনত লেতেৰা আৱৰ্জনা পেলোৱাৰ ফলত বৰষুণৰ পানী ৰাস্তাত উঠাৰ ফলত পথছোৱাত সৃষ্টি হোৱা পানীৰ সমস্যা সমাধান নোহোৱাত বৰ্তমানেও যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভুগিব লগা হৈছে অঞ্চলবাসীয়ে। ৰাস্তাৰ দুয়োকাষে থকা অবৈধ ঘৰসমূহ অতি শীঘ্ৰে উচ্ছেদ কৰিবলৈ বিধায়ক মজিবুৰ ৰহমানক আহ্বান জনাইছে আমচুৰ দৰং জিলা সমিতিয়ে। চাওক, দৈপাম বেছিমাৰী যি সংযোগী পথ আছে, এই পথ লৈ বিগত প্ৰায় আজি ৪-৫ বছৰৰ পৰা আমি দৰং জিলা আমচু তথা আমাৰ বেছিমাৰী আঞ্চলিক আমচুৱে আমি লাগি আছোঁ। জিলা প্ৰশাসন বাৰ আমি এই ক্ষেত্ৰত অভিযোগ দাখিল কৰিছোঁ যে আপোনালোকে জানে যে বেছিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ লগতে কেইবাটাও ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে। ইয়াতে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ লগতে সাধাৰণ মানুহে অহা যোৱা কৰে। কিন্তু দুৰ্ভাগ্যজনক কথাটো হৈছে যে এই ৰাস্তাটো যে আপোনাৰ অলপ বৰষুণতে পানীৰে ভৰি পৰে বা ৰাস্তাতে যাব নোৱাৰে মানুহখিনি। কিহৰ কাৰণে? যে মূল কথাটো হৈছে যে ইয়াত যিখিনি ৰাস্তা আছে, ইয়াৰ যিখিনি সীমা আছে, সেই ৰাস্তাৰ মাজত অবৈধভাৱে দুয়োটা ছাইডত আপোনাৰ ঘৰ উঠাইছে আৰু সেই ঘৰসমূহে এই অবৈধ দোকানসমূহে আপোনাৰ ৰাস্তা ব্লক কৰাৰ কাৰণে আপোনাৰ ড্ৰেইন বন্ধ কৰি দিয়াৰ কাৰণে ইয়াত পানী জমা হয়। গতিকে এই ক্ষেত্ৰত আমি জিলা প্ৰশাসনক আমি অৱগত কৰাইছোঁ, আমাৰ স্থানীয় প্ৰতিনিধিক জনাইছোঁ, আমাৰ স্থানীয় বিধায়ক আমাৰ আগৰ বিধায়কক আমি জনাইছোঁ আৰু বৰ্তমান বিধায়ক ডাঙৰীয়াকো এই ক্ষেত্ৰত আমি অৱগত কৰাইছোঁ। কিন্তু দেখা পাইছোঁ যে বৰ্তমান আমাৰ বিধায়ক, আগৰ বিধায়কেতো মানে একো কৰাই নাই, বৰ্তমান বিধায়ক ডাঙৰীয়া কিন্তু এই উচ্ছেদৰ ক্ষেত্ৰত তেওঁলোকে কিন্তু একেবাৰে নীৰৱ ভূমিকা গ্ৰহণ কৰি আছে। ইয়াত আমি এটা ৰহস্য দেখা পাইছোঁ, কাৰণ তেওঁ নিজেই আজি বেছিমাৰী অঞ্চলটো তেওঁৰ নিজা অঞ্চল, তেওঁ ইয়াৰ বাসিন্দা হয়, কিন্তু তেওঁ এইখিনি অৱগত হোৱাৰ পিছতো এই ক্ষেত্ৰত কিন্তু ব্যৱস্থা গ্ৰহণ কৰা নাই। কিন্তু আপোনালোকৰ মাধ্যমত আমি সেইকাৰণে জিলা উপায়ুক্ত মহোদয়ক আমি দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ যে অতি সোনকালে যে বেছিমাৰী দৈপাম সংযোগী ৰাস্তাত যিসমূহ অবৈধ ঘৰ আছে, এই ঘৰসমূহ উচ্ছেদ কৰিব লাগে। আৰু বিধায়ক ডাঙৰীয়াকে কৈছোঁ যে আপুনি টাইগাৰ বিধায়ক, আপোনাৰ এটা নাম আছে, গতিকে আপুনি এই ক্ষেত্ৰত কিন্তু সম্পূৰ্ণ ব্যৰ্থতা আমি দেখা পাইছোঁ। গতিকে আপুনি এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰক। আপুনি দুই এজনৰ মুখৰ ফালে চাই নহয়, ইয়াত হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী সাধাৰণ মানুহৰ প্ৰতি লক্ষ্য ৰাখি এই উচ্ছেদৰ ক্ষেত্ৰত আপুনি সহায় কৰক। ইয়াতে এটা কথা সঁচা যে এইটো ৰাস্তা আগতে কিছু মেৰামতিৰ ক্ষেত্ৰত আমাৰ বিধায়ক ডাঙৰীয়াক আমি আমচুৰ দাবীৰ প্ৰতি সঁহাৰি জনাই এটা ড্ৰেইন দিছিল। কিন্তু এইটো এটা কথা সত্য কথা ক'ব লাগিব, অপ্ৰিয় সত্য কথা, যে যিসমূহ দোকানদাৰ আছে সেই দোকানদাৰসমূহে কিন্তু জাবৰ জোঁথৰ পেলাই ড্ৰেইনসমূহ বন্ধ কৰি দিয়ে, তাৰ কাৰণে কিন্তু ইয়াতে আপোনাৰ পানী জমা হয়। গতিকে আমাৰ এই যি অবৈধ ঘৰসমূহ আছে, এই ঘৰসমূহ উচ্ছেদ কৰাৰ লগে লগে দোকানসমূহ নাথাকিব ইয়াত, আৰু দোকানসমূহ যেতিয়া নাথাকিব দুই চাইডে, তেতিয়া কিন্তু সেই ৰাস্তাৰ প্ৰব্লেমটো নহ'ব। গতিকে আমি স্থানীয় বিধায়ক ডাঙৰীয়াৰ লগতে জিলা উপায়ুক্ত মহোদয়ক আপোনালোকৰ মাধ্যমেৰে দাবী জনাইছোঁ, অতি সোনকালে ৰাস্তাৰ দুয়োকাষে অবৈধ ঘৰসমূহ উচ্ছেদ কৰিব লাগে আৰু এই ৰাস্তাখন যান জঁট মুক্ত কৰিব লাগে। দলগাঁৱৰ পৰা হাছান আলীৰ ৰিপৰ্ট, মাই নিউজ এনি।